নিশ্চয়কৈ দেৱপ্ৰতিম এটা কথা ক'ব লাগিব কালি শিলখাকুত যিসকল প্ৰতিবাদকাৰী আছিলে তেওঁলোকে হৈছে উচ্ছেদিত লোকসকল তেওঁলোকে নিজৰ মাটি বা ন্যায্য প্ৰাপ্তিৰ দাবীত তেওঁলোকৰ দীৰ্ঘদিনীয়া যি সংগ্ৰাম যি প্ৰতিবাদ সেয়া কৰি গৈছিলে আৰু কালিৰ দিনটোতো সেই প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছিলে কিন্তু দেখা পোৱা গ'ল প্ৰায় 18গৰাকীকৈ লোকক আৰক্ষীয়ে প্ৰথম অৱস্থাত যদিও তেওঁলোকক আটক কৰিছিলে আৰু মাজনিশা 14গৰাকীকৈ মহিলাক আচলতে ঘৰলৈ যাবলৈ দিয়া হয় তেওঁলোকক মুকলি কৰি দিয়া হয় কিন্তু আজি পুৱাৰ ভাগত যেতিয়া দিছপুৰ থানাত আহি তেওঁলোক উপস্থিত হৈছিলে তাৰপিছত আৰক্ষীয়ে জানিব দিয়ে যে 4গৰাকীকৈ লোকক আৰক্ষীয়ে আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰিছে আৰু কি গোচৰত আচলতে কিহৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে সেই তথ্য কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকক দিয়া নাই বা জনোৱা নাই যাৰ বাবে তেওঁলোকে এনেকৈ বৰ্তমান মুহূৰ্তটো দিছপুৰ থানাৰ বাহিৰত বহি পৰিছে আৰু এক প্ৰকাৰ তেওঁলোকৰ এটাই দাবী যে বিনা চৰ্তে সেই 4গৰাকী প্ৰতিবাদকাৰীক মুকলি কৰি দিব লাগে আৰু তাৰ সমান্তৰালকৈ তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী আছিলে বিশেষকৈ তেওঁলোকৰ সেই ন্যায্য প্ৰাপ্তি বিশেষকৈ মাটিৰ প্ৰসংগক লৈ কাৰণ তেওঁলোকক যেটো উচ্ছেদ কৰা হৈছিলে চৰকাৰে যিখিনি কথা কৈছিলে যে উচ্ছেদিত ৰাইজক ক্ষতিপূৰণ দিব বা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব কিন্তু দীৰ্ঘদিন সময় পাৰ হ'ল আজিলৈকে তেওঁলোকক কোনো ধৰণৰ সংস্থাপন বা সেই ক্ষতিপূৰণ দিয়া নহল যাৰ বাবে তেওঁলোকে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ তেওঁলোকে প্ৰত্যেক দিনাই কৰিছে আৰু আৰক্ষীৰ বা প্ৰশাসনৰ ৰুখত তেওঁলোক পৰিব লগা হৈছে মই অকণমান জানিবলৈ যত্ন কৰিম ইতিমধ্যে আৰক্ষীয়ে কৈছে যে গ্ৰেপ্তাৰ কৰা হৈছে আপোনালোকক কিবা জনাইছে নে কিহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে একো তথ্য তেওঁলোকৰ ফালৰ পৰা আমাক দিয়া নাই আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি আহিছে যে খিলঞ্জীয়া মানুহে পুনৰ সংস্থাপন বিচাৰিলে এতিয়া জেলত দিয়ে নেকি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো প্ৰতিটো মুহূৰ্তত খিলঞ্জীয়া নিৰাপত্তাৰ কথা কয় এতিয়া তেওঁৰ দিনত আজি আপোনালোকে দেখিছে প্ৰায় 4 বছৰ হ'বলৈ হ'ল তেওঁলোকক উচ্ছেদ কৰা মুখ্যমন্ত্ৰী নিজেও কিন্তু উচ্ছেদ চলি থকা অৱস্থাত কৈছিলে যে সকলো পৰিয়ালক আমি পুনৰ সংস্থাপন দিম গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতহে আচলতে এই মানুহখিনিক আমি উচ্ছেদ কৰিবলগীয়া হৈছে সকলোৱে সহযোগিতা কৰিব লাগে আৰু সহযোগিতা ডেফিনেটলি হৈছিল সেই সময়ছোৱাত আৰু আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে সেই যেতিয়া আমাৰ ঘৰবিলাক ভাঙি দিয়া হৈছিল তেতিয়া তেওঁ কৈছিলে প্ৰতিটো ভূমিহীন পৰিয়ালক আমি একথা মাটি দিম গুৱাহাটীৰ ভিতৰত দিয়া কথা কৈছিলে ফ্লেট দিম বুলিও কৈ দিছিলে তাৰ পাছত দেখিলো আজি আপোনাৰ 3.5 বছৰ হৈ গৈছে এদিন তেওঁ আলোচনালৈও নিলে তাৰ পাছত সেই সময়ত ক'লে যে আপোনালোকে আন্দোলনটো বন্ধ কৰি দিয়ক আমি আপোনালোকৰ পুনৰ সংস্থাপনৰ বিষয়টো আমি আগবঢ়াই লৈ যাম আপোনালোকক পুনৰ সংস্থাপন দিম কিন্তু আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি পালন তেওঁলোক নকৰিলে তেওঁ গতিকে সাংঘাতিক ধৰণে উচ্ছেদৰ সময়তে আপোনালোকে দেখিলে কৰ্পৰেট হাউচবিলাক থাকি গ'ল তাত আজিও আপোনালোকে দেখিব যে প্ৰত্যেক প্ৰাইডৰ এই অশোক সিংহালৰ আপোনাৰ ডাঙৰ এটা অট্টালিকা উঠিছে এতিয়া আমাৰ মানুহখিনিক য'ত উচ্ছেদ কৰা হৈছে তাত প্ৰত্যেক প্ৰাইডৰ বিল্ডিং আৰম্ভ হৈছে দলবাৰী বুলি কয় আৰু তাৰ পাছত আপোনালোকে দেখিব যে তাত বদৰিনা আজমলৰ আপোনাৰ এই পৃথিৱী গ্ৰীণছ নামৰ কনষ্ট্ৰাকশ্যন থাকি গ'ল জিঞ্জাৰ হোটেল প্ৰতিটো মুহূৰ্তত চৰ্চা হৈ আছিলে যে জিঞ্জাৰ হোটেল কেনেকৈ আচলতে শিলহাকুৰ বুকুৰ মাজত থাকিব পাৰে আজিৰ দিনটোতো কিন্তু শিলহাকুত আপোনাৰ বুলডোজাৰ নচলিলে জিঞ্জাৰ ওপৰত গতিকে এনেকুৱা ধৰণৰ অন্যায় সাংঘাতিক ধৰণে হৈছে আৰু এই মানুহখিনিয়ে যোৱাকালিৰ যিটো ঘটনা তাত আচলতে এই পুনৰ সংস্থাপন বিচাৰি থকা মানুহবিলাকে তাত আচলতে নিজৰ ভেটিটোৰ ওচৰলৈ গৈছিলে ভেটিটোত গৈ তেওঁলোকে আজি যেনেকৈ ইয়াত বহি আছে তেনেকৈ বহি আছিলে তাৰপাছত কি হ'ল পুলিচ প্ৰশাসনৰ মানুহ গৈ সাংঘাতিক ধৰণে তেওঁলোকক আচলতে নিৰ্যাতন চলালে চুচৰাই লৈ আহিলে সেই কথাটো আমি বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ এই আপুনি গৃহ বিভাগৰ মন্ত্ৰী হৈ থকা অৱস্থাত কেনেকৈ অসম পুলিচে আচলতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক চুচৰাই এনেকৈ আচলতে আটক কৰি আচলতে হাৰাশাস্তি কৰিব পাৰে সেই কথাবিলাকে কি সূচাইছে আচলতে সঁচাসঁচিকে আপুনি আমাৰ খিলঞ্জীয়াৰ পক্ষত নাই আপুনি মুখেদি কয় কিন্তু খিলঞ্জীয়াৰ পক্ষত সঁচাসঁচিকে মুখ্যমন্ত্ৰীজন নাই সেই কথা আজি প্ৰমাণ হৈছে আৰু আমাৰ 14গৰাকী মহিলাক তেওঁলোকে পাণবজাৰ আৰক্ষী থানালৈ লৈ গৈছিলে আৰু তেওঁলোকক মাজনিশা 11টা বজাত এৰি দিছে তাত কেনেকুৱা এটা অৱস্থা হৈছে গাড়ী মটৰ নাই সেই সময়ত কোনোটো ব্যৱস্থাপনা নাই কেনেকুৱা এটা অৱস্থাত কালি আচলতে তেওঁলোকে আহিবলগীয়া হৈছে তাৰ পাছত ইয়াত দিছপুৰ থানালৈ ৰাতি 1 বজাত আহিবলগীয়া হৈছে সতীৰ্থসকলৰ মুক্তিৰ দাবী ইয়াত জনোৱা হৈছে তাৰ পাছতো এই বাকী আপোনাৰ 4গৰাকীক তেওঁলোকে মুক্তি নিদিয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে মানে কি কথা আচলতে একাংশ মানুহক ৰিলিজ দি দিছে একাংশক গ্ৰেপ্তাৰ কৰিছে সেইটো কি আইন দুভাগ নেকি এতিয়া একাংশৰ কাৰণে আইন বেলেগ হৈ গ'ল এতিয়া সকলো কিন্তু ইয়াত উচ্ছেদিত দেই ঘৰ ভগা মানুহ ইয়াত বেলেগ চুৰ ডকাইত নাই সকলোবিলাকে আচলতে আপোনাৰ ঘৰ ভাঙি যোৱাৰ পাছত পুনৰ সংস্থাপন বা ক্ষতিপূৰণৰ দাবী উত্থাপন কৰা হৈছে ইয়াত বেলেগ কথাটোতো নাই ইয়াত আচলতে চুৰ ডকাইতৰ নিচিনাকৈ কালি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ যে তেওঁলোকে নিজে কৈছে লকআপত ভৰাই থৈ দিছে এইটো কি হৈছে আচলতে মানে উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক তেওঁলোকে লকআপত কেনেকৈ ভৰাব পাৰে কেনেকুৱা মুখ্যমন্ত্ৰী আচলতে গৃহ বিভাগ কেনেকুৱা পুলিচ প্ৰশাসন কেনেকুৱা আৰু কালি আপোনালোকে দেখিব যে তেওঁলোকক যেতিয়া আচলতে আটক কৰা হৈছিলে আটক কৰা সময়তো যি ধৰণে অত্যাচাৰ চলাইছে একাংশক আচলতে মাৰপিটো কৰিছে সেই ভিজুৱেলছ আমাৰ হাতত আছে কিন্তু মাৰপিটো কৰিছে তাৰ পাছত বস্ত্ৰ খুলি দিয়া হৈছে এনেকুৱা কৰে নেকি বাৰু সেইটো কেনেকুৱা কথা আচলতে মানে আটক কৰা বেলেগভাৱে আটক কৰিব নোৱাৰে নেকি চুচৰাই মেলি আটক কৰে ভুক্তভোগী পৰিয়ালক
আপোনাৰ 3.5 বছৰ তেওঁলোকে এনেও ৰাজপথতে আছে, ভাড়া ঘৰত আছে কিছু সংখ্যক মানুহ। এতিয়ালৈকে 11 জনৰ মৃত্যু হৈছে, সেই কথাবিলাক প্ৰচাৰ হোৱা নাই যে পুনৰ্সংস্থাপন ক্ষতিপূৰণ নাপায় 11 জন মানুহৰ মৃত্যু হৈছে। আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব আচলতে ন্যায্য প্ৰাপ্তিৰ কাৰণে, এটুকুৰা ভূমিৰ কাৰণে কিমান মানুহ আৰু মৰিব লাগিব। আজি দেখিছে যে খিলঞ্জীয়া মানুহে আজি গুৱাহাটীত মাটি এটুকুৰা নাপায়, আনফালেদি পুঁজিপতিবিলাকেতো মাটি পাইছে। আজি এটকা দৰত আদানীক আচলতে পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে মাটি দিবলৈ তেওঁলোকৰ মাটি ওলায়। এতিয়া কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গায়ত্ৰী বড়ি মিচিং মহিলা এগৰাকীয়ে মাটি এটুকুৰা নাপায়, একথা মাটি ঘৰটো সাজিবলৈ মাটি এটুকুৰা নাপায়। গতিকে আপোনালোকে চাওক, মানে তেওঁলোকে ক্ষতিপূৰণৰ নামত 1 লাখ টকা দিছিলে, 1 লাখ টকাত মাটি এচপৰাহে পাব, এচপৰা গুৱাহাটীত এচপৰা মাটিত ঘৰ সাজিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে সেই কথাবিলাক আছে। আপুনি নিজে কৈছিলে যে পুনৰ্সংস্থাপন দিম, কিয় দিয়া নাই আজিৰ দিনটোলৈকে? আৰু কিমান বাট চাব লাগে আচলতে, কিমান বাট চাব লাগে? সেইকাৰণে আমাৰ লোকসকলে আপোনালোকে সদায় দেখিছে যে চচলত ধাৰাবাহিক আন্দোলন হৈছে। চচলত আন্দোলন হোৱাৰ পাছত কালি নিজৰ ভেটিত গ'ল, নিজৰ ভেটিত যোৱাটো কি ডাঙৰ অপৰাধ হ'ল সেই কথাটো আমি বুজি নাপাওঁ। মুখ্যমন্ত্ৰীলৈ সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে ন্যায্য দাবীত আচলতে নিজৰ ভেটিলৈও যাব নোৱাৰা হ'লনে? তেওঁলোকৰ ঘৰ য'ত সাজিছিলে তালৈ এনে ডেফিনেটলি মানুহে যাব যেতিয়া আপোনাৰ পুনৰ্সংস্থাপন ব্যৱস্থা নকৰে। সেইটো কোনো অপৰাধ হ'ব নোৱাৰে আচলতে। গতিকে এই মুহূৰ্তত আমাৰ দাবীটো হৈছে যিকেইগৰাকী আমাৰ ভুক্তভোগী পৰিয়ালক, যিকেইগৰাকীক এতিয়া ইয়াত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ৰিলিজ দি দিয়ক। বাকী কেইগৰাকীক যেনেকৈ ৰিলিজ দিছে, আটক কৰিছিলে, আটক কৰাৰ পাছত 12 ঘণ্টা হৈ গ'ল, 24 ঘণ্টা হ'ব অলপ পাছত। গতিকে আমাৰ দাবীটো হৈছে অতি শীঘ্ৰে যিকেইগৰাকীক এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে তেওঁলোকক অতি শীঘ্ৰে মুক্তি দিয়ক, সেই দাবী উত্থাপন কৰিছোঁ। নিশ্চয়কৈ এয়া হৈছে প্ৰতিবাদকাৰীসকলৰ ভাষ্য। মই অকণমান বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ, জানিবলৈ যত্ন কৰিম, কাৰণ কালি নিশাৰ পৰা আমি গোটেইখিনি খবৰ ইতিমধ্যে পাইছোঁ বা আপোনালোকে হ'লেও কৈছে, এতিয়াও আপোনালোকে ইয়াতে আছে? এতিয়া আমাক যোৱাকালিতো আমাৰ 18 গৰাকীক এৰেষ্ট কৰিছিলে, তাৰে 14 গৰাকী আমি মহিলা আহিব দিলে, কিন্তু এতিয়া 4 জনক ইয়াত গ্ৰেপ্তাৰ কৰি ৰাখিছে। এতিয়া সিহঁতৰ ওপৰত ধাৰা লগোৱা বুলি কৈছে। কেনেকৈ সেইটো লগাব পাৰে? আমিতো আমাৰ নিজৰ মাটিখিনিত আমি চাব গৈছোঁ, আলোচনা কৰিব। মুখ্যমন্ত্ৰীজনে কৈছিলে যে আমাক পুনৰ্সংস্থাপন দিম বুলি কৈছিলে। যোৱা ছেপ্টেম্বৰত আমাৰ লগত আলোচনা কৰি প্ৰথম ভাগে আলোচনা কৰিলে, নেক্সট আৰু আলোচনা কৰিম বুলি মাতিম বুলি কৈছিলে, আমাক নামাতিলে। এতিয়া আমি ধৈৰ্য, আমি ইমান প্ৰতিবাদ কৰি আছোঁ, কৰি থকাৰ পিছতো আমি তেওঁলোক ইমান মেমৰিয়েল পঠিয়াইছোঁ, কিন্তু আমাক তেওঁ গুৰুত্ব দিয়া নাই। এতিয়া আমি যোৱাকালি আমি তাত মানে আমাৰ নিজৰ ভেটি তোলে বোলে আমি গৈ পেলাই তাত আলোচনা এটা কৰি পেলাই বোলে কি কৰোঁ, আলোচনা কৰিবলৈ তালৈ গৈছিলোঁ। চব মানুহখিনি তাত মিলিত হৈছিলে, কিন্তু তাৰপিছত আমাক মানুহখিনিক ইমান অত্যাচাৰ কৰি মানে আমাৰ বাইদেউ এজনে গাৰ কাপোৰ ফালি পেলালে, তেনেকৈ মানে চুচৰাই লৈ আহিলে। আৰু এতিয়া ইহঁত মানে ইয়াত 4 জন আছে, ইহঁতক ধাৰা লগোৱা বুলি কৈছে। কেনেকৈ হ'ব পাৰে? সেইটোতো হ'ব নোৱাৰে নহয়, আইন বেলেগ বেলেগ কেনেকৈ হ'ব পাৰে? এতিয়া কথা হ'ল আমাক মানে ইহঁতক বিনা চৰ্তে আমাক মুকলি কৰি দিব লাগে, সেইটোৱে আমাৰ দাবী। আৰু নিশ্চয়কৈ এয়া হৈছে প্ৰতিবাদকাৰীসকলৰ ভাষ্য। ইতিমধ্যে তেওঁলোকে নিজৰ যিখিনি দাবী সেইখিনি কৈছে, আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো আহি উপস্থিত হৈছে। মই অকণমান ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কাগজ আহিছে, আপোনালোকক কি কৈছে? গাৰ্জেন বিচাৰিছে, গাৰ্জেন নোহোৱালৈকে তেওঁলোকে এৰেষ্ট কৰাৰ অধিকাৰ ক'ত পালে? এতিয়া তেওঁলোকে এখন ভুৱা চাৰ্জশ্বিট দাখিল কৰিব আৰু আমি চাই থাকিম। মই বাৰে বাৰে কৈছোঁ, এইখন অসমতে দেখিছোঁ ভুৱা এনকাউণ্টাৰ, ভুৱা চাৰ্জশ্বিট আৰু এই শিলহাকু ৰাইজ জল পট প্ৰমাণ চকুৰ আগতে আজি দেখা পালোঁ। তেওঁলোকে ভুৱা চাৰ্জশ্বিট দাখিল কৰিছে, তাকো গাৰ্জেন অবিহনে। এতিয়া এটাই কথা, আমাৰ মানুহখিনিক উলিয়াই দিয়ক। কি ধাৰা লগাইছে স্পষ্ট কৰক। যদি ধাৰা 4 জনক লগাইছে তেতিয়াহ'লে সকলোকে লগাওক, আমাকো লগাওক। কাৰণ আজি 4 বছৰে আমি প্ৰতিবাদ কৰি আছোঁ। এই 4 বছৰে আমি একেই, তেওঁলোকে যদি দুখ কৰিছে আমিও সেই একেই দুখ কৰিছোঁ। সেইকাৰণে সকলোকে এৰেষ্ট কৰক, সকলোকে এৰেষ্ট কৰিবই লাগিব। নিশ্চয়কৈ এয়া হৈছে তেওঁলোকৰ দাবী। মই বাইদেউ আপোনাৰ কাষলৈ ইতিমধ্যে আৰক্ষী আহিলে, অভিভাৱক বিচাৰিছে। হয়, চাওক আজি চাওক, অভিভাৱক নোহোৱাকৈ তেখেতে ভৰুৱাই থৈ দিছে, হয়নে নহয়? তেতিয়াহ'লে চৰকাৰে মানে কি দিহা পৰামৰ্শ দি আছে? চৰকাৰেতো বেআইনী আমাক সজুৱাই, কিন্তু কি দিহা পৰামৰ্শ দি পেলাই আজি এনেকুৱা ধৰণকে সতীৰ্থক ভৰাই থৈ দিছে। কালি যি দেখিছে, কালি 12টা বজাত আমাৰ 15 গৰাকী মহিলাক এনেকুৱাকৈ ৰাস্তাত পেলাই দিছে যে আমি মানে কুকুৰ মেকুৰীহে। আজি যে সেই 12টা বজাত এটা গাড়ী নাই, এটা পোক পৰুৱা নাই, সেই ৰাস্তাত আমি কেনেকৈ যাম, কেনেকৈ কি সেইবোৰতো নাভাবিলে। আচলতে এইখন চৰকাৰ হৈছে একমাত্ৰ পুঁজিপতি আৰু বনিয়াৰ চৰকাৰ। সেইকাৰণে আজি আমি শিলহাকুবাসীয়ে যেতিয়াই মাটিৰ আন্দোলনত, যেতিয়া আমাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি মাতিব যাওঁ, আমাক গুৰুলিকে প্ৰহাৰ কৰি পেলাই, আমাক এনেকুৱা কৰি ভিক্ষাৰী বনাই পেলাই, আমাক ৰাজপথত চুচৰাই পেলাই আনে। আজি মহিলাৰ কাপোৰৰ কথা কয় দেই, চাব, যোৱাকালি খানাপাৰাত হিমন্ত বিশ্ব শৰ্মাই ড্ৰেছ কোড দিছে,
যি 10 লাখ টকাৰ যে যি 10,000 টকাকে যি চেক দিছে লাখপাতি বাইদেউ বনাইছে তেখেতসকলক ড্ৰেছ কোড দিছে যে চাদৰ মেখেলা পিন্ধি আহিব লাগে কিন্তু ইফালে চাদৰ মেখেলা পিন্ধি আহিব ড্ৰেছ কোড দিয়া মুখ্যমন্ত্ৰীয়ে ইফালে যোৱাকালি আমাৰ কাপোৰ খুলি দিছে তেতিয়াহ'লে তেনেকুৱা মানে এখেতৰ কেনেকুৱা চৰকাৰ এখন সেইকাৰণে এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছো আৰু আমি কাৰো পত্নীৰ মাটি বিচাৰি থকা নাই কোনো জয়ন্ত মল্ল বৰুৱা কোনো অশোক সিংহালৰ মাটি বিচাৰি থকা নাই আমাৰ নিজৰ মাটিখিনি আমি ঘূৰাই দিব লাগে আৰু যেতিয়ালৈকে আমাক নিজৰ মাটিখিনি আমাক ঘূৰাই নিদিয়ে আমি কিন্তু এনেকুৱাই থাকিম আমাৰ এইটোৱে দাবী নিশ্চয়কৈ ইতিমধ্যে আৰক্ষী ফালৰ পৰা অভিভাৱক বিচৰা হৈছে যিহেতুকে 4গৰাকীকৈ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি নিশ্চয়কৈ পুলক এটা কথা ক'ব লাগিব যে প্ৰতিবাদকাৰীসকলক কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰ মাজত 4জনক ইতিমধ্যে ৰাখি থোৱা হৈছে বাকীসকলক মুকলি কৰি দিয়া হৈছে গতিকে তেওঁলোকে এটা কথাই দাবী কৰিছে যে যিসকলক ধৰি ৰখা হৈছে তাৰ সমান্তৰালভাৱে বাকীসকলকো ৰাখক নহ'লে যিসকলক ধৰি ৰখা হৈছে তেওঁলোকক বিনা চৰ্তে মুকলি কৰি দিয়ক তেনেধৰণৰ এটা দাবী তেওঁলোকে উত্থাপন কৰিছে এই মুহূৰ্তত পুলক মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ